হয়, এই হিচাপতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি খলীয়া যুৱ সংঘৰ বাকৰিত আহি আমাৰ এই বিহু কৰ্মশালাৰ 7 দিনীয়া প্ৰশিক্ষণৰ যি বাৰ্তা আমি এই যোগেদি আপোনালোকক খুব আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীৰ এই ৰাইজক আমাৰ খলীয়া যুৱ সংঘৰ তৰফৰ পৰা ৰঙালী বিহু আগতীয়াকৈ ৰঙালী বিহু ওলগ জনাইছোঁ। আমি আজি 7 দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান। ইয়াত আমি প্ৰায় 100 আঁচনিৰ প্ৰশিক্ষণৰ যোজা চলোৱা হৈছে। আমি আজি এই বিহু কৰ্মশালাৰ জৰিয়তে আমাৰ যি বিহু উৎসৱ, আমাৰ এই বিহুটিক অসমৰ জাতীয় জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰি আমাৰ এই সংস্কৃতি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ এই অঞ্চলৰ পৰা যাতে বিহু নাচনি আৰু সৃষ্টি হয়, সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু এই কৰ্মশালা আজি সফল সমাপ্তিত আপোনালোক আহি আমাৰ এই যি কৰ্মশালাৰ অনুষ্ঠান অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। খলিহা যুৱ সংঘৰ তৰফৰ পৰা সকলো আমাৰ ইয়াতে প্ৰশিক্ষাৰ্থী আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ খলিহা যুৱ সংঘৰ উদ্যোগত যোৱা ইংৰাজী 3 এপ্ৰিল 2025 ইংৰাজী বৰ্ষৰ পৰা আজি 8 এপ্ৰিল 2025 ইংৰাজী বৰ্ষলৈ এটা কৰ্মশালা আমাৰ বিহুৰ আৰু বিহু নাচনি আৰু বিহু গীতৰ পৰিৱেশন আৰু ঢোল বাদনৰ ওপৰত এটা প্ৰশিক্ষণ কৰ্মশালা চলিছিল। আৰু এই কৰ্মশালাত সৰ্বমুঠ 100 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈছিল। আচলতে এই প্ৰশিক্ষাৰ্থীৰ কাৰণে আমি খলিহা যুৱ সংঘই গুৱাহাটী হেঙেৰাবাৰীৰ পৰা আৰু গড়চুকৰ পৰা ঢোল বাদনৰ ক্ষেত্ৰত আৰু বিহুৰ নাচনিৰ ক্ষেত্ৰত আমি হেঙেৰাবাৰীৰ পৰা বিহু প্ৰশিক্ষক হিচাপে আমি ইয়াতে যোগাযোগ কৰি অনা হৈছিল। আৰু তেওঁলোকেও আমাৰ যিখিনি পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ যিখিনি খুঁটি নাটি আছিল বা যিখিনি ভুল ত্ৰুটি হৈ আছিল সেই ভুল ত্ৰুটিখিনি দেখুৱাই দি আমাৰ যিখিনি পৰীক্ষাৰ্থী আছিল তেওঁলোকক উন্নত প্ৰদৰ্শনৰ কাৰণে যি চেষ্টা চলাই আজি 7 দিনেই তেওঁলোকে বহুখিনি কষ্ট স্বীকাৰ কৰি এটা সম্পূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ উপস্থিত হৈছে বা এটা সুস্থিৰ সুস্থিৰ সিদ্ধান্তত উপনীত হৈছে। তাৰ কাৰণে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই আমাৰ যি কৰ্মশালাটো আপোনালোকে আমাৰ মাজত উপস্থিত হৈ আমাক যি সমাজৰ মাজত বা ৰাইজৰ মাজত চিনাকি কৰি দিছে তাৰ বাবে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থী আৰু সমূহ অসমবাসী ৰাইজলৈ পুনৰ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ।